হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। আমি আজি গৈ আছোঁ মন্দিৰলৈ। এয়া ওলাইছোঁহে জাষ্ট ভীমাশংকৰ মন্দিৰলৈ গৈ আছোঁ, যিটো পামুহিত অৱস্থিত। আজি আমাৰ মানুহজনীৰ বাৰ্থডে উপলক্ষে বোলো অলপ ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰি আহোঁ। আহকচোন, এতিয়া আমি গৈ আছোঁ, তাতেই লগ পাম আপোনালোকক। আমি এতিয়া পালোঁ পামহি। সৌ ৰাস্তাটোৰে সোমাই যাব লাগিব মন্দিৰলৈ। এইফালেদি সোমাই যাই কিনে অকণমান পাহাৰৰ ওপৰত গৈয়ে মন্দিৰটো পাম। ইয়াতে দোকান এখন দেখিলোঁ, নাজানো আগত দোকান আছেনে নাই, সেয়েহে ভাবিলোঁ ইয়াতে ধূপ চাকিবোৰ লৈ লওঁ। যিহেতু আমিও এইবাৰ নতুনে আহিছোঁ, প্ৰথম আহিছোঁ, নাজানো আগত দোকান আছেনে নাই। সেইবুলি দোকানত গৈ ধূপ চাকিবোৰ লৈ ল'লোঁ। এতিয়া ধূপ চাকিবোৰ লৈ কিনে গৈ আছোঁ, কিন্তু ইয়াতো দোকান আছিলেই, কিন্তু আমি আগতেই লৈ ল'লোঁ নথকা বুলি। এইবোৰ কি ধুনীয়া পাহাৰ, কিমান যে ভাল লাগে পৰিৱেশটো, পাহাৰৰ মাজৰ পৰিৱেশটো, চাৰিওফালে সেউজীয়া গছ গছনি। এয়া আমি আহি পালোঁ, জোতা চেণ্ডেলবোৰ খুলিব ধৰিলোঁ। জোতা চেণ্ডেলবোৰ ইয়াতে থৈ যাব লাগে। এতিয়া মন্দিৰলৈ বুলি নামি যাম আৰু। মন্দিৰত যাবলৈ হ'লে অলপমান তলত নামি যাব লাগে। এয়া নামি গৈ আছোঁ তললৈ। কিমান ধুনীয়াকৈ চিৰি বনাই দিছে, আৰু প্ৰকৃতিৰ সেউজীয়া পৰিৱেশটোৱে ভাল লাগে, নহয়নে? ইমান ধুনীয়া পৰিৱেশ, ঠাণ্ডা হাৱা। বহু দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি, সময় মিলাব পৰা নাছিলোঁ। আজিয়ে আহি গ'লোঁ আৰু অলপমান সময় ওলাই। সৌটো মন্দিৰ, মন্দিৰত কিন্তু কোনো আৰ বেৰ নাই। শুনিব পাইছোঁ ইয়াতে হাতীও ওলাই ৰাতি হ'লে, চাগে সেইকাৰণে আৰ বেৰ নাই। বনালেও চাগে হাতীয়ে ভাঙি দিয়ে, সেইটো নাজানো বাৰু। কিবা কওঁ, কেনে লাগছে আহি? ধুনীয়া, কেনে ধুনীয়া? একদম ধুনীয়া। সেয়া মন্দিৰ, এইফালেদি পাৰ হ'ব লাগিব, মানুহবোৰ পাৰ হৈ আছে। আমিও যাওঁ, পাৰ হৈ ল'লোঁ, পাৰ হৈ ধূপ চাকি জ্বলালোঁ ইয়াতে। ধূপ চাকিবোৰ ইয়াতে জ্বলাব লাগে। জ্বলাই পেলাই মন্দিৰলৈ বুলি গৈ আছোঁ। চাওক মানুহবোৰে কেনেকৈ শাৰী পাতি ৰৈ আছে। সৌটো মন্দিৰৰ কাষেৰে নিজৰা বৈ গৈছে। আমিও এনেকৈ লাইনত থিয় হৈ ৰৈ আছোঁ। ইমান যে ধুনীয়া পৰিৱেশ, এয়া নিজৰা, সৌটো শিৱলিংগ। শুনিব পোৱা মতে এইটো শিৱই নিজে স্থাপন কৰিছিলে, এইটো শিৱলিংগ। এনেকৈ আহি আমাৰ পাল পৰিলে।
কিমান যে ভাল লাগে নহয়নে? হাই গাইছ, বহুত ধুনীয়া লাগিল আহি। এয়া হৈছে নিজৰা, তাত মন্দিৰটো পূজাৰী আছে বহি পূজা কৰি আহিব বাৰু। পূজা চূজা কৰি ধূপ চাকি লগালোঁ। এয়া যাবলৈ ওলালোঁ, অলপ ঘূৰিলোঁ ফুৰিলোঁ, বহুত ভাল লাগিল। আহিব আপোনালোকেও, বহুত ভাল লাগে ইয়াত আহি। কি ধুনীয়া পৰিৱেশ। এয়া চিৰিটিৰ তলত নামি যাব লাগে, আমি উঠি আহিলোঁ আৰু এইফালৰ পৰা। আহিব সকলোৱে। যিসকলে আহি পাইছে জানে কিমান ভাল লাগে, আৰু যিসকলে আহি পোৱা নাই আহিবচোন এবাৰ, বহুত ভাল লাগে। ইমান ধুনীয়া পৰিৱেশ। যোৱাতে নিদিলে যে এইটো কি হ'ল তাৰমানে? চাওক, 20 টকাতে আমি কিমান ধুনীয়া পৰিৱেশ এটা উপভোগ কৰিবলৈ পালোঁ। আহিব আপোনালোকেও। ইমান ধুনীয়া পৰিৱেশ। আজিৰ ভিডিঅ'টো ইমানলৈ আছিল। বাই বাই।